Hello students, welcome back to my class. Moi Dr. Rajiv Bora aru aji ami eta khub interesting topic discuss koribole goi asu hetu hol endosymbiotic theory. Endosymbiotic theory. Ei concept to very interesting, ei theory to bahut interesting. Karon ei theory to e kobo je amar eukaryotic cell bilakor keneke jonmo hol. Origin of eukaryotic cell to keneke hol hetu bujabo amak. Origin of eukaryotic cell or concept to keneke palu ami hetu bujabo. Okay, ei topic to birat important star mari loa degree yar pra question ahibo aru yar CUET to aha chance ase endosymbiotic theory ki koy. Okay, now ami jodi back jaunge, back mane ami million years agole jaunge, 4.5 million years precisely jodi ami kon jetia prithibi boni asile. Okay, when earth was originating, tetia to amar etia dhonor cells bilak nasile, kiman diverse cell poa jay hone eukaryotic cell or bitor to kiman fungus, protista, plantor cell belak, animal cell or belak, fungus cell or belak, plantor cell or bitor kiman diversity, animal cell or bitor to kiman diversity, iman bilak belak projatir cell nasil nohoy. Prothomore junbilak cells develop hol hebilak asile prokaryotic cell. Simple. Prokaryotic cells bilake asile. Okay, so moi jodi kotha pato prokaryotic cell tu no keneke ahile hetu jodi moi details hot jao. Prothomote cell eta mon asile, prothomote asile jun bilak amar elements bilak jeneke carbon, hydrogen, oxygen, nitrogen, sulfur, iron, e bilak prothomote elements bilak asile. E bilak elements bilak asile jun bilak niki gaseous form ot uri purisile. Laha gas bilak thanda hol, thanda hwa loge loge ei gas bilak usor ei elements bilak usorle ahile. For example, duta hydrogen দুটা হাইড্ৰোজেন আৰু এটা অক্সিজেন মিলি পেলাই পানী গঠন হল H2O, তেনেকে কাৰ্বন আৰু অক্সিজেন মিলি পেলাই কাৰ্বন ডাই অক্সাইডৰ জন্ম হল, নাইট্ৰোজেন আৰু হাইড্ৰোজেন মিলি পেলাই NH3 এমোনিয়াৰ সৃষ্টি হল. তাৰপিছত এইবিলাক এলিমেন্টস এইবিলাক কম্পাউন্ড লগ লাগি আমাৰ লাহেকে কি বনালে, আমাৰ বনালে প্ৰটিনছ বিলাক যোনবিলাক আজিৰ দিনৰ আমি সেলৰ ভিতৰত পোৱা যাওঁ, প্ৰটিনছ বনালে, নিউক্লিক এসিড বনালে, সৰু ধৰণৰ কাৰ্বোহাইড্ৰেটস বনালে, আৰু এই যোনবিলাক মেক্ৰোমলিকুল, এই মেক্ৰোমলিকুল বিলাকে যোনবিলাক অৰ্গেনিক বস্তু, এইবিলাক অৰ্গেনিক লাহে অৰ্গেনিক, এইবিলাক মিলি পেলাই কি বনালে এটা সিম্পল সেল যোনটো নেকি একদম আৰ্লিয়াৰ সেল বুলি কওঁ, সেই সেলটো বনালে. আৰু এই সেল বিলাকত যোনবিলাক সিম্পল সেলস বিলাক আছিল সেইবিলাক ইমান এডভান্স আছিলে. এই সেল বিলাকত আমি কি পাওঁ, অকল মেমব্ৰেন এখন পাওঁ, সিম্পল মেমব্ৰেন এখন পাওঁ, আৰু তাৰ ভিতৰত কি পাওঁ, নিউক্লিক এসিড পাওঁ, DNA এনেকে লটকি থকা দেখা পাওঁ. এইবিলাকে সিম্পল সেলস হয়নে. এই সিম্পল সেলস বিলাক ইমান এডভান্সও নাছিলে, নিজৰ খাদ্য নিজে বনাব পৰা নাছিলে হয়নে, নিজৰ এনাৰ্জি বনাব পৰা নাছিলে, এণ্ড যেনে তেনে খালি মানে সেল বিলাক লগ লাগে টুপকে ফুটি যায়, পানীতে গোটেইখিনি জন্ম হৈছিলে. ইয়েছ অৰ নো, গোটেইখিনি পানীত সৃষ্টি হৈছিলে, প্ৰথম লাইফ অৰিজিনেট পানীত হৈছিলে. সো কি হয়, সেলৰ নিচিনা লাহেকে গোট খাই, আমি ইভলিউশনৰ এইবিলাক ডিটেইলছত পঢ়িম, খুব ইণ্টাৰেষ্টিং. সো সেলৰ নিচিনা কিবা এটা আকৃতি এটা লয়, তাৰপিছত আকৌ ফাটি যায়, এনেকৈ সৰু ওচৰ বেলুনৰ টোপাল নিচিনা আহি পেলাই ফাটি যায় মাজে, তাৰপিছত লাহে এহঁতৰ ইভলিউশন হোৱা ষ্টাৰ্ট হ'ল, লাহে এহঁতে নিজৰ খানা নিজে বনাৱা ষ্টাৰ্ট কৰিলে. সূৰ্যৰ পোহৰ লৈ পেলাই কিছুমান চেল ইভলিউশন কৰিলে, ইভলভ হ'ল, আৰু লাহেকে কিছুমান চেলে কি বনাবলৈ ষ্টাৰ্ট কৰিলে, নিজৰ খাদ্য নিজে বনাবলৈ ষ্টাৰ্ট কৰিলে, নিজৰ ভিতৰত নিজৰ খাদ্য নিজে বনাব ষ্টাৰ্ট কৰিলে. কিছুমান চেলে তেনেকে নিজৰ এনাৰ্জি নিজে বনোৱা ষ্টাৰ্ট কৰিলে, আৰু তেনেকে বহুতো বেলেগ চেলছ তোমাৰ সৃষ্টি হ'ল. বাট যিমানবিলাক চেলছ আছিলে এই গোটেইবিলাক চেলছ আমি কেনেকুৱা টাইপৰ চেল পাইছিলোঁ, দে আৰ অল প্ৰ'কেৰিয়টিক চেলছ, ভেৰি চিম্পল চেলছ. এতিয়া কথা হ'ল আমাৰ এই প্ৰ'কেৰিয়টিক চেলৰ পৰা কেনেকৈ ইউকেৰিয়টিক চেলবিলাক আমি পালোঁ, কনচেপ্টটো হ'ল সেইটো কনচেপ্ট এণ্ডোচিম্বায়টিক থিয়ৰীয়ে তোমালোকক দিয়ে, যে একচুৱেলি আমাৰ যে আজিৰ দিনৰ ইমান হাইলি এডভান্স ইউকেৰিয়টিক চেলছবিলাক পাওঁ, যোনবিলাক চেলত মাইট্ৰকন্ড্ৰিয়া আছে, যোনবিলাক চেলৰ ভিতৰত ক্লৰোপ্লাষ্ট আছে, যোনবিলাক চেলৰ ভিতৰত গোলগি বডিজ আছে, এণ্ডোপ্লাজমিক ৰেটিকুলাম আছে, নিউক্লিয়াছ প্ৰপাৰ আছে, সেইবিলাক চেলৰ উৎপত্তি কেনেকৈ হ'ল, এইবিলাক প্ৰ'কেৰিয়টিক চেলৰ ভিতৰতো ইমানবিলাক বস্তু নাথাকে, তো সেইবিলাক কেনেকৈ হ'ল. সো এই কনচেপ্টটো কি হ'ল চোৱা, ইম্পৰ্টেণ্ট বস্তু যে এইবিলাক প্ৰ'কেৰিয়টিক চেল, ফৰ এক্সাম্পল এইটো এটা ডাঙৰ প্ৰ'কেৰিয়টিক চেল, সৰু এটা প্ৰ'কেৰিয়টিক চেল, এইটো এটা আৰু সৰু প্ৰ'কেৰিয়টিক চেল.
সো এই প্ৰক্যাৰিঅটিক সেলবিলাকে কি কৰে যেতিয়া খাদ্য নাপায় ওচৰত নিজৰ ৰেপ্লিকেশনৰ কাৰণে খাদ্য নাপায় নিজৰ এনাৰ্জি জীয়াই থাকিবলৈ যেতিয়া খাদ্য নাপায় এহেতে এটা সেলে আনটোক খোৱা ষ্টাৰ্ট কৰিলে ফৰ এক্সাম্পল এইটো সেলে কি কৰিলে ইয়াক খোৱা ষ্টাৰ্ট কৰিলে হয়নে ইয়াক খোৱা ষ্টাৰ্ট কৰিলে এতিয়া যদি খাই দিয়ে এইটো সেল ভিতৰ দিয়াল সোমালে গ'ল নাই ফৰ এক্সাম্পল এইটো সেল এই তেনেকুৱা সেলটো আসলে যোনে নেকি নিজৰ খাদ্য নিজে বনাই আছিল সূৰ্য পোহৰ লৈ পেলাই আইটো বুজিছানে এটো সেল হেইটো সেল আছিল প্ৰক্যাৰিঅটিক সেল আছিল এটো এটা ডাঙৰ প্ৰক্যাৰিঅটিক সেল এটো এটা সৰু প্ৰক্যাৰিঅটিক সেল বাট এই প্ৰক্যাৰিঅটিক সেলটো স্পেশাল কিয় বিকজ ই নিজৰ খাদ্য নিজে প্ৰিপেয়াৰ কৰি আছিল বাট এটোৱে নিজৰ খাদ্য নিজে প্ৰিপেয়াৰ কৰিব পৰা নাছিল এই ডাঙৰ ঢেপেলা সেলটোৱে কিন্তু যেতিয়া ই এই সেলটো খাই দিলে ইয়াৰ এই সেলটো ভিতৰ দিয়া সোমাই গ'ল হি দেখিলে যে ও এই সেলটো যখন মই বৰ ডেঞ্জাৰ সেল এটা খাই দিলো ই নিজৰ খাদ্য নিজে বনাই আছে আৰু মুকু হেল্প কৰি আছে খাদ্য দিবলৈ মই বেলেগ সেল নেখালেও হ'ব বুজি পাইছানে তো ই ইয়াৰ মাজত এটা চুক্তি চলিলে এটা ৰিলেশনশিপ মেইনটেইন হ'ল যে ঠিক আছে মই তোক নষ্ট নকৰো মই যেহেতু তোক খালোৱে অলৰেডি তোক মই নষ্ট নকৰো মোৰ ভিতৰতে ৰাখিম কিন্তু তই মোক এটা হেল্প কৰিব লাগিব যে তই মোৰ খানা বনাই দিব লাগিব সো এইটো সেলৰ আৰু এইটো সেলৰ মাজত এটা সিম্বায়োটিক ৰিলেশনশিপ হ'ল আৰু ইয়াক এন্ডো বুলি কিয় কৈছে বিকজ এই ডাঙৰ সেলটোৱে সেই সৰু সেলটোক তাৰ ভিতৰত সোমোৱাই লৈছে এন্ডো তাক খাই পেলাইছে তেনেকে এইটো সেলে আৰু এটা বেলেগ সেলত তেনেকে খোৱা ষ্টাৰ্ট কৰিলে ফৰ এক্সাম্পল এইটো সেল খালে এতিয়া এইটো সেল যোনটো সেলে তোমাৰ নিজৰ এনাৰ্জি নিজে বনাই আছিল যেনেকৈ নহওক বেলেগ আয়নছ এইবিলাক লৈ পেলাই সি নিজৰ এনাৰ্জি বনাই আছিল তো ইউ যেতিয়া ইয়াৰ ভিতৰত সোমাই গ'ল ফৰ এক্সাম্পল তেতিয়া ই কি কৰিলে ই নিজৰ এটিপি এনাৰ্জি বনাই এই সেলটোক দিবলৈ ল'লে ডাঙৰ সেলটোক সো আল্টিমেটলি এই সেলটোৰ ষ্ট্ৰাকচাৰটো কেনেকুৱা হৈ গ'ল এতিয়া তো এই সেলটোৰ ষ্ট্ৰাকচাৰ এনেকুৱা হৈ গ'ল যাৰ ভিতৰত এটা এনেকুৱা সেল আছে যোনটো সেলে তোমাৰ খাদ্য বনাই আছে আৰু এটো এনেকুৱা এটা সেল ইয়াৰ ভিতৰত আছে যোনটো সেলে এই সেলটোক এনাৰ্জি দি আছে তো ই একচুয়ালি এডভান্স হৈ গ'ল নে বাকি প্ৰক্যাৰিঅটিক সেল বিলাকৰ পৰা বাকি যোনবিলাক প্ৰক্যাৰিঅটিক সেল সাইডে ঘূৰি ফুৰিছে এইবিলাক সেলতকে ই এডভান্স অলপ ইয়েস ই এডভান্স হৈ গ'ল কাৰণ ই এতিয়া বেলেগ ঘূৰি ফুৰিব নালাগে আৰু যেহেতু ই এডভান্স ইয়াৰ খাদ্য ধুনীয়াকৈ পাই আছে ই নিজে এনাৰ্জি পাই আছে ইয়াৰ ৰিপ্ৰডাকশ্যন বেছি হ'ব ইয়েস ই বেছিকৈ ৰিপ্ৰডিউচ কৰিব পাৰিব সো লাহে ইয়াৰ ৰিপ্ৰডাকশ্যন ই ৰিপ্ৰডিউচ কৰিলে আৰু আল্টিমেটলি কি হ'ল প্ৰক্যাৰিঅটিক সেলছ বিলাকৰ পৰা ইউক্যাৰিঅটিক সেলৰ লাহেকে সৃষ্টি হোৱা ষ্টাৰ্ট হ'ল ইভলিউশ্যন হোৱা ষ্টাৰ্ট হ'ল ইভলভ হোৱা ষ্টাৰ্ট হ'ল সেলবিলাক আৰু এতিয়া আমি যিমানবিলাক দেখোঁ ইউক্যাৰিঅটিক সেলছ বিলাক ডাইভাৰ্সিটি দেখা পাওঁ মানে লাহে ইভলিউশ্যন হৈ আছে সেলছ বিলাকৰ মাজত সো এইটো কথাই হ'ল এন্ডোসিম্বায়োটিক থিওৰি বুজিলা এতিয়া কথা হ'ল স্যাৰ আপুনি ইমান যে একেবাৰে সাইন্টিফিক্যালি যে আপুনি ইমান কাহানি নিচিনাকৈ কৈ আছে কিবা প্ৰুফ আছে নেকি আছে প্ৰুফ কাৰণ আমি যদি এতিয়া চাওঁ ফৰ এক্সাম্পল আমি যদি এতিয়া চাওঁ মই এখিনি মুছি দিছোঁ আমি যদি চাওঁ এক্সাম্পল হিচাপে আমি প্ৰুফটো কেনেকৈ ল'ম আমি ক্লোৰোপ্লাষ্টৰ কথাটো চাম আৰু মাইটকন্ড্ৰিয়াৰ কথাটো চাম দেই ক্লোৰোপ্লাষ্ট আৰু মাইটকন্ড্ৰিয়া কনসেপ্টটো বুজিম যে একচুয়ালি ক্লোৰোপ্লাষ্ট আৰু মাইটকন্ড্ৰিয়া বিলাক একচুয়ালি আগৰ দিনৰ প্ৰক্যাৰিঅটিক সেলছ আছিল যোনবিলাক সেলছ আমাৰ ইউক্যাৰিঅটিক সেল বিলাকৰ ভিতৰত এতিয়া সোমাই আছে ওকে ফৰ এক্সাম্পল এটো এটা ইউক্যাৰিঅটিক সেল ফৰ এক্সাম্পল দিস ইজ এ ইউক্যাৰিঅটিক সেল নাও সো ইউক্যাৰিঅটিক সেলৰ ভিতৰত যোনবিলাক তোমালোকে ক্লোৰোপ্লাষ্ট দেখা এটো এটা ক্লোৰোপ্লাষ্ট হয় ক্লোৰোপ্লাষ্ট ডাবল মেমব্ৰেন আৰু আমাৰ যোনবিলাক মাইটকন্ড্ৰিয়াও এনেকৈ ডাবল মেমব্ৰেন সো প্ৰথম কথা হ'ল দে আৰ ডাবল মেমব্ৰেন যোনটো ক্লোৰোপ্লাষ্ট হওক বা মাইটকন্ড্ৰিয়া হওক এইবিলাক ডাবল মেমব্ৰেন ষ্ট্ৰাকচাৰ হ'ল ডাবল মেমব্ৰেন এই ডাবল মেমব্ৰেনটো ক'ৰ পৰা আহিলে স্যাৰ এইটো এটা ইম্পৰ্টেণ্ট এভিডেন্স দেই সো বাকিবিলাক অৰ্গেনলিছ তোমালোকৰ সিঙ্গল মেমব্ৰেনে হয় বাট এই কিছুমান মেমব্ৰেন আছে যোনবিলাক নি ইউক্যাৰিঅটিক সেলৰ ভিতৰত আমি অৰ্গেনলিছ পাওঁ এইবিলাক অৰ্গেনলিছ ইউক্যাৰিঅটিক সেলৰ ভিতৰত এই অৰ্গেনলিছ বিলাকৰ মেমব্ৰেন ডাবল মেমব্ৰেন কেনেকৈ ডাবল মেমব্ৰেন হ'লগে ফৰ এক্সাম্পল এইটো এটা প্ৰক্যাৰিঅটিক সেল আছে আৰু এইটো বেলেগ এটা প্ৰক্যাৰিঅটিক সেল আছিল ওকে এই প্ৰক্যাৰিঅটিক সেলটো যেতিয়া ভিতৰত সোমাব ফৰ এক্সাম্পল এইটো সোমাই আছে সো ইয়াৰ নিজৰ মেমব্ৰেনখনো থাকিব ই ভিতৰ সোমাওতে ইয়াৰ পৰাও অলপ মেমব্ৰেন ই সোমোৱাই লৈ যায় টানি লৈ যায় কাটি লৈ যায় সেই কাৰণে হয়তো এই মেমব্ৰেন বিলাকৰ ডাবল এই অৰ্গেনলিছ বিলাকৰ ডাবল মেমব্ৰেন আছে সো ইউক্যাৰিঅটিক সেল বিলাকৰ যোনবিলাক আমি অৰ্গেনলিছ দেখো যেনেকৈ মাইটকন্ড্ৰিয়া আৰু ক্লোৰোপ্লাষ্ট একচুয়ালি এহেত আছিল আগৰ দিনৰ প্ৰক্যাৰিঅটিক সেল যোনবিলাক নেকি ইয়াৰ ভিতৰত এতিয়া আমি ইউক্যাৰিঅটিক সেলৰ ভিতৰত পোৱা যায়
এণ্ডোচিম্বায়টিক থিওৰি এণ্ডোচিম্বায়সিছ হৈ পেলাই এহেঁতে এতিয়া জীয়াই আছে আসলতে ইউ এটা প্ৰক্ৰিয়টিক সেল ইউ এটা প্ৰক্ৰিয়টিক সেল বুজি পাইছেনে কনসেপ্টটো এটো হল ফাৰ্স্ট এভিডেন্স যে ডাবল মেমব্ৰেন ইজ আ ফাৰ্স্ট এভিডেন্স সেকেন্ড এভিডেন্স টু হল এহেঁতে ডিভাইড কৰে ইন্ডিপেন্ডেন্টলি ফৰ এক্সাম্পল আমি কি পাইছিলো ব্যাকটেৰিয়া সেল বিলাকে কেনেকৈ ডিভাইড কৰে নিজে বাইনাৰি ফিশন হৈ পেলাই ডিভাইড কৰে এটো দুটা সেল বনিলে ইয়াৰ পৰা দুটা সেল বনিলে এটো সেলৰ দুটা সেল সো এই সেলটো এটো এটা ইউক্যাৰিওটিক সেল হয় সো কথা ইউক্যাৰিওটিক সেলটো নিজে ডিভিজন হ'বই মাইটোসিস মিয়োসিস হৈ ধুনিয়াকে ডিভিজন হ'বই এই যোনবিলাক অৰ্গানেলিজ আছে ফৰ এক্সাম্পল এটো মাইটোকন্ড্ৰিয়া এটো ক্লোৰোপ্লাস্ট মাইটোকন্ড্ৰিয়া আৰু ক্লোৰোপ্লাস্টে নিজে ইন্ডিপেন্ডেন্টলি ডিভিজন হৈ থাকিব পাৰে মানে সেলৰ ভিতৰত নিজস্বভাৱে এহেতে নিজৰ ইন্ডিপেন্ডেন্টলি ডিভিজন হৈ থাকে আৰু ডিভিজন যোনটো হয় হেতু ষ্টাইলটো কেনেকুৱা প্ৰক্যাৰিওটিক সেলৰ নিচিনা তো ইয়াৰ পৰাও আমি এটা এভিডেন্স পালে যে আমাৰ যোনটো মাইটোকন্ড্ৰিয়া আৰু ক্লোৰোপ্লাস্ট আমি যোনটো ইউক্যাৰিওটিক সেলৰ ভিতৰত পাওঁ হেহেতে একচুয়ালি প্ৰক্যাৰিওটিক বুলি আমি কিয় ক'ব পাৰো বিকজ এহেতে বাইনাৰি ফিশন হৈ পেলাই ডিভিজন কৰিব পাৰে ইন্ডিপেন্ডেন্টলি এহেতে ইন্ডিপেন্ডেন্ট ৰেপ্লিকেশন নিজৰ কৰি থাকিব পাৰে ইন্ডিপেন্ডেন্ট সেল ডিভিজন নিজে হৈ থাকিব পাৰে জাস্ট লাইক প্ৰক্যাৰিওটিক সেল এহেতে ডিভিজন হৈ থাকিব পাৰে আৰু সেই কাৰণে এটো এটা এভিডেন্স হল যে এহেত একচুয়ালি আগতে প্ৰক্যাৰিওটিক সেল আছে যোনবিলাক এতিয়া ইউক্যাৰিওটিক সেলৰ ভিতৰত সোমাই আছে আইডিয়াটো বুজি পালা থাৰ্ড এভিডেন্স আমি কি পাইছিলো যে প্ৰক্যাৰিওটিক সেলৰ ভিতৰত আমাৰ 70S ৰাইবোজোম পোৱা যায় yes আমি যদি আমাৰ ক্লোৰোপ্লাস্ট বা মাইটোকন্ড্ৰিয়াৰ ভিতৰত যদি ৰাইবোজোমছ কিনি চাও এইবিলাক একচুয়ালি 70S ৰাইবোজোম সো এটো এটা আনাদাৰ ধুনিয়া এভিডেন্স হয় নহয় yes স্যাৰ কাৰণ প্ৰক্যাৰিওটিক সেলৰতহে আমি 70S ৰাইবোজোমছ পোৱা গৈছে আমি যদি ইউক্যাৰিওটিক সেল এই ইউক্যাৰিওটিক সেলটোৰ ভিতৰত যদি বাকিবিলাক ৰাইবোজোম যোনবিলাক চাম এইবিলাক 80S কিন্তু যদি আমি মাইটোকন্ড্ৰিয়াৰ ভিতৰত ৰাইবোজোম কিনি চাওঁ এটো 70S এইবিলাক ৰাইবোজোম ক্লোৰোপ্লাস্টৰ ভিতৰটো নিজস্ব ৰাইবোজোম পোৱা যায় সেইবিলাকো 70S আন এটা পইণ্ট ফাইনেল পইণ্টটো হল সিঙ্গল সার্কুলার ডিএনএ পোৱা যায় সিঙ্গল সার্কুলার ডিএনএ তোমালোকে যদি চোৱা আমাৰ ইউক্যাৰিওটিক সেলৰটো নিউক্লিয়াছৰ মেইন আইডিয়াটো বুজিছানে নাই মই ক'ব পৰা নাই দেই চোৱা সিম্পল মই কি বুজাই আছো বহুত ধুনিয়া এটা কনসেপ্ট বুজাবলৈ ট্রাই কৰি আছো ফৰ এক্সাম্পল চোৱা এটো আমাৰ ইউক্যাৰিওটিক সেল ডাঙৰকে ইউক্যাৰিওটিক সেলৰ নিজস্ব নিউক্লিয়াছ আছে আৰু নিউক্লিয়াছৰ ভিতৰত নিজস্ব ডিএনএ আছে 11 ডিএনএ আছে ইয়াত 11 ডিএনএ থাকিব মানে লিনিয়াৰ ডিএনএ থাকিব 11 ডিএনএ থাকিব বাট এটা ইউক্যাৰিওটিক সেলৰ ভিতৰত থকা আমি দুটা অৰ্গানেলিজ ফোকাসত আনি আছো যোনটো হল ক্লোৰোপ্লাস্ট আৰু এটা হল মাইটোকন্ড্ৰিয়া yes এটো হল মাইটোকন্ড্ৰিয়া এতিয়া আমি যদি চাও মাইটোকন্ড্ৰিয়া আৰু ক্লোৰোপ্লাস্টত নিজস্ব ডিএনএ আছে আৰু যোনটো হল সার্কুলার ডিএনএ নিজস্ব ডিএনএ আছে তো নিজস্ব ডিএনএ আৰু যোনটো সার্কুলার এনেকুৱা টাইপৰ ডিএনএ আমি ক'ত পাওঁ আমি পাওঁ প্ৰক্যাৰিওটিক সেলৰ ভিতৰত সো এটো এটা আমি এটা কথা সাব্যস্ত কৰিব পাৰোনে যে আসলতে এই যোনবিলাক ক্লোৰোপ্লাস্ট আৰু মাইটোকন্ড্ৰিয়া আজিৰ দিনত আমি ইউক্যাৰিওটিক সেলৰ ভিতৰত দেখো সেইবিলাক আগৰ দিনত নিৰ্দিষ্ট ইন্ডিপেন্ডেন্ট সেল আছিল যেহেতু সেম টাইপ অফ আমি সিঙ্গল সার্কুলার ডিএনএ পাওঁ সেম টাইপ অফ প্রক্যারিওটিক সেলৰ দেখানি নিচিনাকে 70S ৰাইবোজোম পাওঁ সেম টাইপৰ আমি প্রক্যারিওটিক সেলে যেনেকে ডিভাইড কৰে বাইনাৰি ফিশন হিচাপে ইন্ডিপেন্ডেন্টলি ডিভিজন হোৱা দেখা পাওঁ উইদাউট ডিভাইডিং যোনটো মেইন সেল যেতিয়া ডিভাইড হৈও না থাকে এহেতে নিজে ইয়াৰ ভিতৰতে ডিভাইড হৈ থাকিব পাৰে গম পাইছা আমি ডাবল মেমব্ৰেন দেখিব পাৰো এক্স্যাক্টলি লাইক আৱাৰ প্ৰিমিটিভ প্ৰক্যাৰিওটিক সেল আৰু প্ৰক্যাৰিওটিক সেলছ বিলাকৰ ডাবল মেমব্ৰেন নাছিলে যদিও যেতিয়া হেঁতে সোমায় তেতিয়া এহেতৰ ডাবল মেমব্ৰেন বনি যায় সো এইবিলাক সৰু আমাক এভিডেন্স আমি পাওঁ যোনটো এটো প্ৰুভ কৰে যে আসলতে এণ্ডোচিম্বায়োসিস হৈহে আমাৰ প্ৰক্যাৰিওটিক সেলৰ পৰা আমি ইউক্যাৰিওটিক সেলছ বিলাক পালো আৰু আজি দিনত देयर इज अ লাৰ্জ ডাইভাৰ্সিটি সো এটো হল তোমালোকৰ লিখাখিনি যদি লিখিবলৈ বিচাৰা এটো সৰুকে তোমালোকক দিয়া হৈছে ভিডিওটো পজ মাৰি পেলাই লিখিব পাৰিবা আৰু এটো হল এভিডেন্স এই কিটা মেইন এভিডেন্স সাপোৰ্টিং এই দুটা যদি লিখি দিয়া তোমালোকৰ এক্সামত ফুল মাৰ্কস সো দিস ওয়াজ অল अबाउट द ইউনিট আই হোপ তোমালোকৰ ইউনিটটো ভাল লাগিলে বুজি পালা বহুত নতুন বস্তু তোমালোকে শিকিব পাৰিলা আৰু যদি কিবা নতুন বস্তু শিকিব পাৰিছা মই তোমালোকক হেল্প কৰিব পাৰিছো তোমালোকক নতুন নলেজ দিওঁতে then please like the video share the channel
আৰু ছাবস্ক্ৰাইব কৰিবা যদি তোমালোকে নতুন আহিছা মিট ইন দ্য নেক্সট ক্লাছ বাই